বৰপেটাৰ আলপতি মাজৰচৰ বজাৰত দাৰুল উলুম ইছলামিয়া হাফিজিয়া মাদ্ৰাছাৰ ২৫তম বাৰ্ষিক ৱাজ মেহফিলৰ লাইখুটা স্থাপন। অহা ডিচেম্বৰ মাহৰ ১১ তাৰিখত হ'বলগীয়া ৱাজ মেহফিলখনত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। দাৰুল উলুম ইছলামিয়া হাফিজিয়া মাদ্ৰাছাৰ বাৰ্ষিক ধৰ্মসভা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয়। এইবেলিও আমি অহা ১১ ডিচেম্বৰ ২০২৪ ইংৰাজী তাৰিখত মাদ্ৰাছাখনৰ বাৰ্ষিক ধৰ্মসভা আয়োজন কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ইতিমধ্যে আজি আমি কামৰ শুভাৰম্ভ হিচাপে লাইখুটা স্থাপন কৰা হ'ল। এই ক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি লাইখুটা স্থাপনত অঞ্চলবাসীৰ মুৰব্বীসকল সহযোগ কৰিছিল আৰু আমাৰ এই ধৰ্মসভাখনত এই অঞ্চলৰ সকলো স্তৰৰ মানুহে স্বতঃস্ফূৰ্তভাৱে যোগদান কৰি সভাখন সাফল্যমণ্ডিত কৰে আৰু ইয়াতে বহুত প্ৰায় ৫,০০০ৰো অধিক মানুহ সমাগত হয়। এই হিচাপতে মই অঞ্চলবাসী ৰাইজক অহা ১১ ডিচেম্বৰ ধৰ্মসভাখনত সৰ্বতোপ্ৰকাৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। যে যাতে আমি আমাৰ সকলোৱে যাতে ভাই ভাই হিচাপে চলিব পাৰোঁ, অসম ভাৰতীয় নাগৰিক হিচাপে মানে আমি আদৰ্শ দেখুৱাব পাৰোঁ। ইছলাম ধৰ্মৰ মানুহ আচলতে আমি আটাই সৎভাৱেৰে চলা ফিৰা কৰাটো আমি উচিত বুলি ভাবোঁ। আমি সকলোৱে ভাই ভাই অসমবাসী তথা ভাৰতবাসী আমি এক মিলে থাকিম বুলি আমি আশা কৰিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ অঞ্চলবাসী ৰাইজ হেদায়তপ্ৰাপ্ত হয়, সকলোৱে যাতে আমাৰ এই অনুষ্ঠানত সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়াই এই আশা ৰাখিছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।